নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা প্ৰায় 21,750টাকৈ চাকৰি মুকলি কৰিছে। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। অসম চৰকাৰৰ চাকৰি আহিছে, গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্ডিয়া পোষ্টত চাকৰি আহিলে 21,750টাকৈ চাকৰি আপোনালোকে দেখিব পাইছে। 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছ কৰিলে আপোনালোকে চাকৰিসমূহ দেখিবলৈ পাব। ইয়াৰ আপোনালোকে দেখিব পাইছে অসম চৰকাৰৰ চাকৰি হয়। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। আপোনালোকে এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ যদি ইণ্টাৰেষ্টেড হয়, আপোনালোকে কৰি ল'ব পাৰিব। ইয়াৰ আপোনালোকে দেখিব পাইছে ইণ্ডিয়া পোষ্ট GDS নিউ ৰিক্ৰুটমেণ্ট 2025 বৰ্ষৰ নটিফিকেশ্যন আহিছে যে 21,413টাকৈ ভেকেঞ্চি আহি গৈছে। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। চ' ইয়াত মই দেখিছোঁ আপোনালোকৰ ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা আহি গৈছে আৰু ইয়াত কোনো আপোনালোকৰ এক্সাম নহয়, কোনো লিখিত পৰীক্ষা নাই। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্ডিয়া পোষ্ট GDS পৰা ভেকেঞ্চিখিনি আহিছে। ইয়াৰ লগে দেখিব পাইছে সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে। চ' আপোনালোকৰ এটা সুযোগ আহিছে, এটা অপৰচুনিটি আপোনালোকৰ বাবে আহি গৈছে। ইয়াৰ লগে দেখিব পাইছে ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুটমেণ্ট 2025 কাৰণে অৰ্গেনাইজেশ্যন দেখিছে ইণ্ডিয়া পোষ্ট অফিচ। এপ্লাই প্ৰচেছ অনলাইন যোগে কৰিব পাৰিব। এপ্লাই লাষ্ট ডেট 3 মাৰ্চ 2025 আছে। টোটেল ভেকেঞ্চি আছে 21,413টা। পোষ্ট নেম গ্ৰামীণ ডাক সেৱকৰ ভেকেঞ্চি আছে GDS, BPM আৰু ABPM ভেকেঞ্চি আপোনালোকে দেখিব পাইছে। অফিচিয়েল ৱেবছাইট আছে ইণ্ডিয়া পোষ্ট GDS অনলাইন gov.in অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। নাইবা মই লিংক ডেছক্ৰিপশ্যনত দিয়াই থাকিব, তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা ইলিজিবল হয় ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ যদি কৰিম বুলি ভাবিছে। ইম্পৰ্টেণ্ট ডেটাৰ কথাত এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 10 ফেব্ৰুৱাৰী 2025 ফালৰ পৰা। লাষ্ট ডেট দিয়া আছে 3 মাৰ্চ 2025 পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইণ্ডিয়া পোষ্ট GDS এজ লিমিট আপোনালোকে দেখিব পাৰিছে। মিনিমাম এজ 18 বছৰ, মেক্সিমাম 40 বছৰ। এজ চিলেকশ্যন আপোনালোকে দেখিব পাৰিছে। SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰকৈ আপোনালোকে দেখিব পাইছে। চেলাৰী অফ ইণ্ডিয়া GDS পোষ্ট অফিচৰ কাৰণে চেলাৰীসমূহ আপোনালোকে কিমানকৈ লাভ কৰিব মই সেইটো আপোনালোকক জনাই আছোঁ। চ' চেলাৰীসমূহ আপোনালোকে মোক জনাই দিব বিচাৰিছোঁ কিমানকৈ লাভ কৰিব। এটা আপোনালোকৰ বাবে সুযোগ আহিছে, এটা অপৰচুনিটি আহিছে। অপৰচুনিটিৰ সুযোগটো আপোনালোকে নেহেৰুৱাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰী বুলি ক'ব যে BPM ৰ কাৰণে 12ৰ পৰা 29,000 টকা পৰ্যন্ত লাভ কৰিব। ABPM ডাক সেৱকৰ কাৰণে 10ৰ পৰা 24,000 টকা পৰ্যন্ত লাভ কৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত UR OBC কাৰণে 100 টকা, SC SC PWD কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে, পে'মেণ্ট অনলাইন যোগে কৰিব পাৰিব। ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহি গৈছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব পাইছে এটা সুযোগ আহিলে, এটা অপৰচুনিটি আপোনালোকে আহি গ'ল। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব। UR OBC আৰু 100 টকা ইলেকশ্যন বুলি ক'ব 10 পাছ কৰিলে আবেদন কৰিব পাৰিব। 10 পাছ বা মেট্ৰিক পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা সুযোগ আহি গ'ল, এটা অপৰচুনিটি আহি গ'ল। সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। চ' ইয়াত আপোনালোকে তেনেকৈ ডিটেইলছখিনি দেখিব পাইছে। 10 ক্লাছৰ মাৰ্কশ্বিটৰ ওপৰত আপোনালোকৰ শ্বৰ্ট লিষ্টেডসমূহ কৰা হ'ব। আজি ভিডিঅ' যদি ভিডিঅ' আপোনালোকে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ সেই লিংকত গৈ আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' যদি ভিডিঅ'টো লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।